হেল্ল' ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম ক্লাছ 8-ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেচন নম্বৰ 12 জন কিটছে লিখা এটি ধুনীয়া কবিতা দ্য হিউমেন ছিজন। এই কবিতাটিৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে মানুহৰ জীৱনত 4টা ষ্টেজ আহে। সেম তেনেদৰে এটা বছৰত 4টা ঋতু পোৱা যায়। তো সেইখিনিৰ মাজত থকা সম্পৰ্ক সিমিলাৰিটিজ কি সম্পৰ্ক আছে মানুহৰ জীৱনত, যেনেকৈ বাল্যকাল আহে, কৈশোৰকাল আহে, প্ৰাপ্তবয়স্কৰ বৃদ্ধকাল আহে। সেম তেনেদৰে আমাৰ 4টা ঋতু আমি জানোই, স্প্ৰিং, ছামাৰ, অটম আৰু উইণ্টাৰ। ইয়াৰ মাজত থকা সিমিলাৰিটিজ আমি আলোচনা কৰিম। ইয়াত চোৱা, ফাৰ্ষ্ট লাইনটো হৈছে ফ'ৰ্থ ছিজন ফিল দ্য মেজাৰ্ছ অফ দ্য ইয়াৰ। 4টা ছিজনে কি কৰে, এটা বছৰ যোনটো মেজাৰ মানে হৈছে কেপাচিটি, সেই কেপাচিটিটো কি কৰে, পূৰণ কৰে। 4টা ঋতুৰ দ্বাৰা এটা বছৰ হয়। দেয়াৰ আৰ 4 ছিজনছ ইন দ্য মাইণ্ড অফ মেন। মানুহৰ মনতো 4টা ছিজনেই থাকি যায়। মানে ইয়াত বুজাব বিচাৰিছে যে মানুহৰ জীৱনতো মানুহৰ লাইফটোত 4টা ষ্টেজ আহে। 4টা ষ্টেজৰ মাধ্যমেৰে নিজৰ লাইফটো কটাব লাগে। হি হেজ হিজ লাষ্টি স্প্ৰিং উইন ফেঞ্চি ক্লিয়াৰ। মানুহৰ জীৱনত প্ৰথমটো ষ্টেজ যোনটো, সেইটো কিহৰ লগত তুলনা কৰিছে, লাষ্টি স্প্ৰিঙৰ লগত। আমাৰ মানুহৰ জীৱনৰ প্ৰথমটো ষ্টেজ হৈছে বাল্যকাল, অৰ্থাৎ শৈশৱকাল। এই শৈশৱকালটোক লাষ্টি স্প্ৰিঙৰ লগত তুলনা কৰিছে। মানে লাষ্টি স্প্ৰিং মানে হৈছে বসন্ত ঋতু। বসন্ত ঋতু অহাৰ লগে লগে যেনেদৰে প্ৰকৃতিয়ে তোমাৰ ৰূপ সলায়, প্ৰকৃতিত চাবা গছত নতুন নতুন পাত গজা আৰম্ভ কৰে, ফুলা আৰম্ভ কৰে, লগতে বিভিন্ন চৰাই চিৰিকটিৰ মাতি থাকে, গোটেই পৰিৱেশটো গ্ৰীণ থাকে। সেম তেনেদৰে এজন শিশু যেতিয়া শৈশৱকাল আহে, তেওঁ উত্তেজিত হৈ থাকে, এক্সাইটমেণ্টত থাকে, আনন্দত থাকে। when fancy clear, তেওঁৰ সন্মুখত সকলো ক্লিয়াৰ দেখা পোৱা যায়। টেক্স অল দ্য বিউটি উইথ এন ইজি স্পান। সকলোবোৰ বিউটি, সকলোবোৰ সৌন্দৰ্য একেবাৰে ইজিলি তেওঁ সেই সৌন্দৰ্য উপভোগ কৰিব বিচাৰে। সেই সৌন্দৰ্যৰ মাজতে থাকি তেওঁ আনন্দ পায়। He has his summer when luxuriously spring honeyed card of youthful thought he loves. তাৰপিছত আহে ছামাৰ, তাৰ মানে এডলচেঞ্চ, কৈশোৰকাল। আৰু সেই কৈশোৰকালত কবিয়ে কৈছে যে শিশুৱে কি কৰে, চাইল্ডহুডত যেতিয়া বাল্যকালত যি লাইফ আমি কটালোঁ, তাৰ যি বিউটিফুল মেমৰি, এক্সপিৰিয়েঞ্চ, থট, এইবোৰ মনত পেলোৱা হয় আকৌ কেতিয়া, শৈশৱকালত। মানে বাল্যকালৰ কথা আমি যিহেতু শৈশৱকালত আছোঁ, ধৰা ডেকা আমি, যুৱক, ইয়ুথ, আমি সেই বাল্যকালৰ স্মৃতিবিলাক আমি মনত পেলাওঁ। কাৰণ বাল্যকালত আমাৰ কি কৰিছিলোঁ, সেই গোটেইবোৰ ভাল লগা বস্তুবিলাক হনাইট কাৰ্ড, মানে হনাইট কাৰ্ড ইয়াত তুলনা কৰিছে যেনেদৰে গৰুৱে যেতিয়া গা চোবাই থাকে, তেতিয়া গা খোৱাৰ পিছত চাবা এটা নিস্তব্ধ ঠাইত বহি থাকিলে গৰু এটা, তাৰপিছত সি আকৌ মুখেৰে চুবাই আছে। তাৰ মানে কবিয়ে ক'ব বিচাৰিছে যে আমি সেই পুৰণি কথাবোৰ আকৌ আমাৰ স্মৃতিলৈ আনো, আমি কেনেদৰে সেই বাল্যকাল কটাইছিলোঁ। এণ্ড বাই চাচ ড্ৰিমিং হাই ইজ নিয়াৰেষ্ট আন টু হেভেন কোৱাইট কপছ। আৰু সেই বাল্যকালত আৰু এই সময়ছোৱাতেই মানে যোনটো শৈশৱকাল, কৈশোৰকাল, কিশোৰ অৱস্থা, এই সময়ছোৱাত আমাৰ যেন এনাৰ্জিটোই বেলেগ, আমাৰ বডিত যোনটো এনাৰ্জি, সেই এনাৰ্জিটোই বেলেগ। আমি যেন একেবাৰে স্বৰ্গত যাব বিচাৰোঁ গৈ, একেবাৰে আমাৰ যি সপোন, ড্ৰিম, সেই ড্ৰিমখিনি কি থাকে, বহুত হাই থাকে। যেন আমাৰ লাগে আমি একেবাৰে স্বৰ্গৰ ওচৰতে আছোঁ, আমি উৰিব বিচাৰোঁ। সেইটোৱে কবিয়ে ক'ব বিচাৰিছে। একেবাৰে এনেকুৱা ঠাই বিচাৰোঁ য'ত স্বৰ্গৰ ওচৰত, কপছ মানে ঠাই, সেই এনেকুৱা ঠাই বিচাৰোঁ। His soul has in its autumn when his wings are far let close. তাৰপিছত কৈছে যি অটম ছিজন, সেই অটম ছিজনৰ কথা কৈছে। সেই সময়ছোৱাত মানুহৰ জীৱনত যোনটো এনাৰ্জি, সেই এনাৰ্জিটো কম হৈ যায়। মানুহে কি কৰে, চাইলেণ্ট প্লেচ প্ৰেফাৰ কৰে, পচন্দ কৰে। তাৰপিছত মানুহৰ কবিয়ে কৈছে ইয়াত যি কৈছে ফাৰলেট ক্ল'জ, মানে যি তোমাৰ আশাৰ ঢেউকা আছিল, সেই ঢেউকাবোৰ ফাৰলেট মানে ক্ল'জ কৰা, বন্ধ কৰি দিয়া। কণ্টেণ্টেড চ'
টু লুক মানে মানুহ শান্ত হৈ যায় সেইটো কৈছে অন মিষ্ট অফ আইডলনেছ টু লেট ফিয়াৰ থিং আৰু তেনেকুৱা কোনো পৰিকল্পনা নাথাকে কোনো প্লেনিং নাথাকে যে কি কৰিব সন্মুখত সেইবোৰ বস্তু নাথাকে তাৰপিছত কৈছে পাছ বাই আনহিডেড এজ এ থ্ৰেছহোল্ড বুক মানে কোৱা হৈছে যে চকুৰ সন্মুখত থকা কিছু ভাল লগা বস্তুবোৰ দেখা পায়ো যেন চকুৰে দেখা নাপায় সেইবোৰ মানে এভয়েড কৰে এনেকুৱা পৰিস্থিতি হৈ যায় হি হেজ হিজ উইণ্টাৰ টু পেল অফ মিছফিচাৰ অন অৰ এলছ উড ফৰগো এ মৰ্টেল নেচাৰ তাৰপিছত লাষ্টৰ ষ্টেজটো কৈছে উইণ্টাৰ আমি জানো উইণ্টাৰ আহিলে সকলো যেন শুকাই যায় গোটেই পৃথিৱীখন যেন শুকাই যায় সেম তেনেদৰে মানুহৰ মনটো যেতিয়া একেবাৰে মানুহ বৃদ্ধ কাললৈ যায় তেতিয়া মানুহ শুকাই যায় তেতিয়া মানুহে খালি মৃত্যু কেতিয়া আহিব সেইটোহে সেই সময়ত খালি ভাবা হয় কাৰণ মানুহৰ কৰিব লগা বস্তু সেই সময়ত একো নাথাকে তেতিয়া মানুহৰ মনত পৰে যে আমি এদিন মৰিব লাগিবই আমাৰ মৃত্যু আমাৰ বহুত ওচৰত চাপিছে গতিকে এনেদৰে কি কৰিছে চাৰিটা ষ্টেজ আৰু ঋতুৰ লগত ছিজনৰ লগত তুলনা কৰিছে এই কবিতাটিত গতিকে এইখিনি আছিল কবিতাটি ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা নেক্সট ভিডিঅ'ত এইটো চেপ্টাৰৰ কুৱেশ্যন আনসাৰ প্ৰভাইড কৰিম ধন্যবাদ